গুড মৰ্ণিং আশা কৰোঁ সকলোৰে ভাল আজি গৰু বিহু তো গৰু বিহুৰ কাৰণে গা ধুৱাম গৰুকেইটাক চাই থাকক এয়া আমাৰ গৰুক গা ধুৱাবলৈ ৰেডি কৰা হৈছে মাহ হালধি আম আপোনাৰ বেঙেনা পানীলাও হালধি আৰু দীঘলতি পাত এয়া দেখিছেনে এইবোৰ মাহ হালধি যে আমি ৰেডি কৰিছিলোঁ গোটেইকেইজনী গৰুকে লগোৱা হ'ব আমাৰ গৰু হৈছে তিনিটাকে লগোৱা হ'ব এটা এটাকৈ এইবোৰ পৰম্পৰা কিন্তু খুব ভাল লাগে লগাব আৰু সিহঁতেও ন একো ডিষ্টাৰ্বেই কৰা নাই ইমান ধুনীয়াকৈ লগাব দিছে বহুত শান্ত হয় বৰ মৰম লাগে আকৌ এইবিলাকে খাব খাবই খুজি আছে লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এই গাত চাৰিফালে দিব লাগে গৰু সেইটো ক'বা মূৰ্খৰ পৰাই দিব যায় একো নাই দে গৈ কোবা অঁ জিভাটো মেলি আছে কি আছিল গৰু দ্বাৰা গাত বৰ গৰু গোটেইকেইজনীকে মাহ হালধি লগোৱা হৈছিলে ন এতিয়া গা ধুৱাই দিয়া হ'ব সিহঁতক বাৰু গা ধুওৱা হয় গৰম দিনত যে ৰেগুলাৰেই গা ধুওৱা হয় ৰাতিপুৱা কাৰণ গা ধুৱালে ন সিহঁতৰ লোমবোৰ ধুনীয়া হৈ থাকে আৰু সিহঁত চাফা হৈ থাকে ন চাফা হ'লে দেখিবলৈও ভাল লাগে গৰুকেইজনী কিন্তু ঠাণ্ডা দিনত বাৰু ইমান ধোৱা নাযায় কাৰণ ঠাণ্ডা পাই যাবতো এইটো কাৰণে ঠাণ্ডা দিনত ধোৱা নহয় গৰম দিনত ধোৱা হয় আৰু এইটো গৰু বিহুৰ দিনাখন মানে ষ্টাৰ্ট হৈ যায় আৰু ইমান ভাল লাগে এইবোৰ পৰম্পৰা যে খুব ধুনীয়া লাগে আৰু সিহঁতে কিন্তু একো ডিষ্টাৰ্ব কৰা নাই কাৰণ গা ধোৱা অভ্যাস আছে যে একোৱেই ডিষ্টাৰ্ব কৰা নাই অলপ বাৰু অশান্তি পাবই দিয়কচোন হ'লেও ইমান মানে ডিষ্টাৰ্ব কৰা নাই আৰু ধুনীয়াকৈ ধোৱা হৈ গৈছে মাহ হালধিবোৰ গুচি গ'লে ভাল লাগে ধুনীয়াকৈ ধুইছে সিহঁতে আৰু এইটো গৰু বিহুৰ দিনাখন গৰুজনীক সজোৱা হয় যেনেকৈ আমি মানুহবিলাকে ৰেডি হওঁ ন ধুনীয়াকৈ সাজু কাচো তেনেকৈ গৰুজনীকো গৰু বিহুৰ দিনাখন মানে সজোৱা হৈছে যেতিয়া দেখিবলৈ ভাল লাগে আৰু গৰুজনী দেখিজনী ভাবিছে কি কৰি আছে সেইকাৰণে মাৰিছে তেনেকৈ গা ধোৱা হৈ গ'ল এতিয়া গা ধুই আহিলোঁ এতিয়া ভাত খাই লওঁ অলপ আৰু ইমান ৰ'দো দিছে দেই বহুত ৰ'দ দিছে গৰম ওলাই আছোঁ এতিয়া মেখেলা চাদৰ পিন্ধি ফটো উঠিবৰ কাৰণে কি হয় এইটোতো ওলালে ৰেডি কি ইয়াৰ চেঞ্জ কৰি আছা কাপোৰ খুলি আছোঁ এতিয়া নকৰোঁ মই ফটো ভাল লগা নাই ইমান সকলো দিছোঁ বেয়া দেখি আছোঁ কেইটা কৰি দিয়ক মই নকৰোঁ আহি আছোঁ আমি ফটো উঠিবৰ কাৰণে মই মানে নুঠোঁ আৰু সিহঁতক উঠাই দিম ইহঁতে ফটো উঠিব এতিয়া গোটেই এইজনী এজনী ফটো উঠা ছোৱালী আৰু আগত আছে ইছ বাপৰে নাচনী আমাৰ নাচনী এইটো এটা হ'ল মই ওলাই উঠি আকৌ চেঞ্জ কৰিলোঁ মই নোৱাৰোঁ আৰু এইবিলাক হা আৰু ফটো উঠবি আৰু বোলে ফটো উঠে কিমান ইহঁতৰ ফটো উঠালোঁ আহি যা এতিয়া গধূলি হৈ গ'ল চাওকচোন আৰু গধূলি হৈ গ'ল মানে কেমেৰাত লাগি আছোঁ আৰু পোহৰ কিন্তু এনে গধূলি হৈ গৈছে বহুত দেৰি হৈছে
উঠাব লাগিব এতিয়া এইটো এটা তাৰ ৰিলছ বনাইছিলোঁ কেনে হ'ল হা ৰিলছ এটা বনাব দিছিলোঁ অঁ কিবা ইফেক্ট নে কিবা বনাই দিছি কেনে হৈছে বেলেগ ৰিলছ বনাইছে ইহঁতে ইমান ৰাতি হৈ গ'ল আমাৰ ইয়াতে ফটো উঠোতে পথাৰত বল বল আহি যা ঐ আহ বাপৰে কিমান ফটো উঠিলে ইহঁতে আন্ধাৰ হৈ গ'ল কিবা অকণমান পোহৰ হৈ আছে বাৰু আই আই মোক উঠাই দি নাই পাগল যাম একদম আন্ধাৰ এয়া আমাৰ খানা আছিলে বাই বাই